আজি তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদ চাহাবৰ নাম তেওঁলোকে আঁতৰাই দিছে। আমাৰ চৰকাৰ আহিলে আমি ফখৰুদ্দিন আলী আহমেদ ছাৰৰ নাম পুনৰবাৰ মেডিকেল কলেজত শংকৰ আজানৰ অসম নহয়। তেওঁলোকে কয় বাক হাজৰিকা কাল্পনিক। আজি তেওঁলোকে মিয়া নামত ৰাজনীতি কৰে, কিন্তু চাওক তেওঁলোকৰ ৰাজনীতি দুইমুখীয়া ৰাজনীতিটো চাওক। ইমান দিন মিয়া ৰাজনীতি কৰে আৰু তাৰ পিছত যেতিয়া ৰাজ্যসভাৰ নিৰ্বাচন আহে তেতিয়া UDF MLA পৰা তেওঁলোকে ভোট বিচাৰে। আমি সকলোৱে গোট হৈছো এটাই সংকল্প লৈ, এখন নতুন বৰ অসম আমি চাবলৈ বিচাৰো, যি নতুন বৰ অসমত ঘৃণা নাথাকে, যি নতুন বৰ অসমত ভাইকৰ ককাইকৰ মাজত সংঘাত নাথাকে।